নমস্কাৰ এই ঘৰখন আমি তৈয়াৰ কৰি আছো উদালগুৰিত আৰু বৰ্তমান আমাৰ কনষ্ট্ৰাকচন কামখিনি সম্পূৰ্ণ খতম হৈছে ইয়াৰে এলিভেশ্যনটো ক্লায়েণ্টে যি ধৰণে আমাক সিলেক্ট কৰি দিছিলে সেই ধৰণে আমি গোটেই কামটো সম্পূৰ্ণ কৰি বৰ্তমান ইমানখিনিলৈকে কমপ্লিট কৰিছোঁ আৰু বাকি গোটেইখিনি কামে বাকি আছে কাৰণ আমি 100% কমপ্লিট কৰি দিব লাগিব আৰু ঘৰ এখন তৈয়াৰ কৰোঁতে আমাৰ বহুতখিনি সেক্ৰিফাইস আৰু বহুত কষ্ট জড়িত হৈ থাকে আৰু তাতে এসাম এনেকুৱা মানুহ আছে যি সাম মানুহে কন্টিনিউ আমাৰ নামটো বেয়া কৰিবৰ কাৰণে সদায় উঠি পৰি লাগি থাকে তেওঁলোকক ক'ব বিচাৰিছোঁ মই আৰু আপোনালোকে যিমানে যি বেয়া কৰিব চেষ্টা নকৰে কিয় যেতিয়ালৈকে মই বেয়া নহওঁ আৰু মোৰ টিমটোক মই যেতিয়ালৈকে বেয়া কৰিবৰ কাৰণে একো গাইড নিদিওঁ তেতিয়ালৈকে আমাৰ কামবিলাক বা আমাৰ যিসমূহ আমি মোটিভ লৈ কাম কৰি আছোঁ সেইসমূহ মোটিভ আমাৰ কেতিয়াও নোহোৱা নহয় সদায় অসমৰ ৰাইজৰ হকে বা অসমৰ ৰাইজৰ হকে ভাল কৰিম বুলি আগবাঢ়ি আহিছোঁ আৰু তেনেকৈ সদায় কাম কৰি যাম ক'ৰবাত কিবা খুঁটি নাতি থাকিব পাৰে আৰু সেইটো সদায় সংশোধন কৰি যোৱাৰ প্ৰতিশ্ৰুতি থাকিল সকলোৰে ওচৰতে আৰু আশীৰ্বাদ কৰি থাকিব আগলৈকো যাতে আমি ভালদৰে হাজাৰ কথা তাৰ মাজতে যাতে ভালদৰে আমি কামসমূহ কৰি আগবাঢ়ি যাব পাৰোঁ